ডিয়াৰ ষ্টুডেণ্টছ, ৱেলকাম টু এডুকেশ্যন এনাৰ্জি বিদ্যাপীঠ। আজি তোমালোকৰ কাৰণে আমি দশম শ্ৰেণীৰ ক্লাছ 10ৰ ছায়েন্স পেপাৰটো নগাঁও ডিষ্ট্ৰিক্টৰ যিখন পেপাৰ তোমালোকৰ পৰীক্ষা দিছা বিজ্ঞানৰ, সেই বিজ্ঞান পেপাৰটো আজি আলোচনা কৰিম। ইয়াৰ আগত আমি তিনিটা ডিষ্ট্ৰিক্ট আলোচনা কৰিছোঁ। এটা হ'ল কামৰূপ ৰুৰেল, আৰু এটা হ'ল মাজুলী, আৰু এটা হ'ল নলবাৰী। তিনিটা ডিষ্ট্ৰিক্টৰ আমি ছায়েন্সৰ 45টা MCQ আমি আলোচনা কৰিছোঁ, আৰু আজি আমি নগাঁও ডিষ্ট্ৰিক্টৰ 45টা আমি MCQ কুৱেশ্যন আলোচনা কৰিম। যদি তোমালোকে এই PDF টো দৰকাৰ হয়, তোমালোকে গাইডেন্স উইথ ইবি নামৰ হোৱাটছআপ যিটো গ্ৰুপ আছে আমাৰ, সেই গ্ৰুপটোৰ লিংক আমি ডেছক্ৰিপশ্যন বক্সৰ আৰু কমেণ্ট ছেকশ্যনত আমি লগাই ৰাখিম, তাৰ পৰা জইন হৈ ল'বা। আৰু দ্বিতীয় কথা হ'ল, তোমালোকে যদি চেম্পল কুৱেশ্যন পেপাৰটো সলিউশ্যন পোৱা নাই, তেনেহ'লে আমি সেইটো সলিউশ্যন কৰি আছোঁ। সেইটো আমি তোমালোকৰ ডেছক্ৰিপশ্যন বক্সত লিংকখিনি দি দিম, আৰু তিনিটা ডিষ্ট্ৰিক্টৰ পেপাৰ সলিউশ্যন কৰিছোঁ, সেইটো লিংক আমি তোমালোকৰ ডেছক্ৰিপশ্যন বক্সত দি দিম। এতিয়া চোৱা, প্ৰথম কুৱেশ্যনটো যদি আমি পঢ়োঁ, কি হয়, তলৰ কোনটো যৌগক ছ'ডা এচিড অগ্নি নিৰ্বাপক যন্ত্ৰত ব্যৱহাৰ কৰা হয়। অগ্নি নিৰ্বাপন যিটো যন্ত্ৰ আছে, সেইটো যন্ত্ৰত কোনটো ব্যৱহাৰ কৰা হয়? আমি জানো যে কি বেকিং চ'ডা যিটো আছে, সেই বেকিং চ'ডাটো আমি ব্যৱহাৰ কৰোঁ। গতিকে চোৱা, তোমালোকৰ যিটো পেজ নাম্বাৰ আছে কিতাপৰ, সেই পেজ নাম্বাৰটো চোৱা, ক'ত আছে এই কথাটো চোৱা। মই NCERT তোমালোকক প্ৰুফ দি আছো, NCERT ক'ত আছে এইটো চাই লোৱা। এইখন তোমালোকৰ NCERT কিতাপ হয় নে নাই? এই NCERT কিতাপৰ চোৱা, যিটো আছে বেকিং চ'ডা, হয় বেকিং চ'ডা, চোৱা এইটোক আমি ৰাসায়নিক নামটো কি কওঁ? ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট, Na ছ'ডিয়াম, H হাইড্ৰজেন, আৰু কাৰ্বনেট CO3। গতিকে এইটোক আমি কি কওঁ? বেকিং চ'ডা বুলি কওঁ। আৰু এইটো ইয়াৰ ব্যৱহাৰটো যদি আমি চাওঁ, চোৱা ইয়াত দিয়া আছে ছ'ডিয়াম ছ'ডা এচিডটো ক'ত? অগ্নি নিৰ্বাপন যন্ত্ৰত ব্যৱহাৰ কৰা হয়। গতিকে ইয়াৰ অপশ্যনটো হ'ব, কোনটো হ'ব অপশ্যনটো? চোৱা, এই অপশ্যনটো হ'ব চি, হয় ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট, চি। আমি 2 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ, যে MnO2 প্লাছ XHCl, হয় গোজ টু কি হ'ল MnCl2 প্লাছ YH2O প্লাছ ZCl। ইয়াত কোৱা হৈছে X, Y আৰু Z, এই তিনিটা জাগাত এনেকুৱা কিছুমান সংখ্যা এই তলত দিয়া আছে, এই সংখ্যাবোৰ বহিলে এই সমীকৰণটো সন্তুলন কৰা হ'ব বা সমতুল কৰা হ'ব। গতিকে ইয়াত যদি আমি অপশ্যন চিটো বহুৱাও, তেনেহ'লে গোটেইখিনি বস্তু সন্তুলন হয়। গতিকে চোৱা, এই বিক্ৰিয়াটো সন্তুলন হোৱাৰ কাৰণে আমি কি কৰিছো? চি কি আছিল? 4 to 1। চোৱা, এইটো NCERT কোনটো ৰাসায়নিক বিক্ৰিয়া, মই সেইটো দেখুৱাই আছো। এইটো তোমালোকৰ যিটো ৰেডক্স বিক্ৰিয়া আছিল, এই ৰেডক্স বিক্ৰিয়াটোত আছে, হয় এই চোৱা MnO2 প্লাছ 4HCl। গতিকে কি আছিল? 4, 2 আৰু 1, হয় নে নাই? গতিকে চোৱা, 4 আছে, 2 আছে আৰু 1 টো ক'ত আছে? ক্লৰিন, জেড কেইটা আছিল? জেড মানে কি? ক্লৰিন, হয় ক্লৰিনৰ আগত কি আছিল? এটা এক আছে বুলি আমি ধৰিব পাৰো। গতিকে চোৱা, 4 to 1 যিটো কি আছিল, অপশ্যন চিটো হ'ব কি কাৰেক্ট আনসাৰ হ'ব। ঠিক আছে। যদি তোমালোকে সন্তুলন কৰিব নোৱাৰা, তেনেহ'লে তোমালোকে আমাক কমেন্ট কৰিবা, আমি তোমালোকক সেইটো বুজাই দিম, কেনেকে সন্তুলন কৰিব লাগে, এটা ফুল ভিডিঅ' বনাই বুজাই দিম, হয়। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ মন কৰা। ইয়াত কোৱা হৈছে, 3 নম্বৰটোত কোৱা হৈছে, তলত দিয়া কোনবোৰ তাপীয় বিয়োজন বিক্ৰিয়া, কোনবোৰ বোলে তাপীয় বিয়োজন বিক্ৰিয়া, সেইটো চোৱা কেনেকে। CO3 বস্তু তাপ, চোৱা এইটো আমি তাপ দিছো, এইটো হ'ল, ঠিক আছে, এইটো তাপীয় বিয়োজন বিক্ৰিয়া। তাপ গটাই যিটো বিয়োজন কৰা হয়, সেইটো কি তাপীয় বিয়োজন, হয় নে নাই? আকৌ চোৱা, এইটো হ'ল কি তাপগ্ৰাহী, হয় নে নাই? কাৰণ কি, যেতিয়া তাপ শোষণ কৰে তেতিয়া কি যায়? Ag আৰু Cl2 ছেপাৰেট হৈ যায়। তাৰপিছত দি আছে 2FeSO4, এইটো তাপ দিছে, এইটো হ'ল তাপীয় বিয়োজন। আকৌ 2PbNO3 এইটো আছে, এইটো তাপীয় বিয়োজন। চোৱা, এইটো NCERT ক'ৰ পৰা দিছে, মই NCERT বেছ কৰি তোমালোকক ভিডিঅ'টো ভালকে বুজাই দিম। NCERT মন কৰা, ইয়াত দিয়া আছে বিয়োজন বিক্ৰিয়া, হয় নে নাই? ইয়াত দিয়া আছে বিয়োজন বিক্ৰিয়া। ইয়াত চোৱা, এইটো হ'ল কি? চোৱা, তাপীয় বিয়োজন। চোৱা, এইটো তাপীয় বিয়োজন, কাৰণ কি? চোৱা, তাপীয় বিয়োজন, হয় নে নাই? যে যিটো বিক্ৰিয়া, যে বিয়োজন বিক্ৰিয়া তাপ প্ৰয়োগ কৰি ঘটোৱা হয়, তাক তাপীয় বিয়োজন বিক্ৰিয়া কোৱা হয়। গতিকে এইটো তাপীয় বিয়োজন বিক্ৰিয়া, এইটো তাপীয় বিয়োজন বিক্ৰিয়া। আমাক আৰু এটা বিক্ৰিয়া দিছিল, এইটো তাপীয় বিয়োজন বিক্ৰিয়া। কিন্তু আমাক এই বিক্ৰিয়াটো দিয়া হৈছে, ইয়াত চোৱা, সূৰ্যৰ পোহৰটো গ্ৰহণ কৰিছে AgCl, আৰু Ag আৰু Cl হৈ এইটো কি হৈ গ'ল? ছেপাৰেট হৈ গ'ল। গতিকে এইটো কি হ'ল? তাপীয় বিয়োজন বিক্ৰিয়া। প্লাছ এইটো বিক্ৰিয়াও তাপীয় বিয়োজন বিক্ৰিয়া নহ'ব, এইটো কি হ'ব? তাপগ্ৰাহী বিক্ৰিয়া হ'ব। আৰু এই বিক্ৰিয়াটো কি হ'ব? তাপগ্ৰাহী বিক্ৰিয়া হ'ব। ঠিক আছে, তোমালোকৰ NCERT প্ৰুফ দি মই ভালকে বুজাই আছো। তথাপি যদি তোমালোকৰ কিবা ডাউট থাকে, আমাৰ কমেন্ট ছেকশ্যনত জনাবা। প্লাছ তোমালোকে ইবি যিটো আমাৰ গাইডেন্স গ্ৰুপ আছে, সেই গাইডেন্স গ্ৰুপত তোমালোকে ভালকে জনাব পাৰিবা। তাৰ পিছৰ কুৱেশ্যনটো চোৱা, মই কোৱা হৈছিল যে তোমাৰ এইটো চোৱা, ডি হ'ব। 1, 2 আৰু 3, 1, 2 আৰু তোমাৰ 4 যিটো, এইটো হ'ব কাৰেক্ট এনচাৰ। গতিকে এনচাৰটো কিমান হ'ব? ডি, হয় ডি এনচাৰ হ'ব।
তাৰ পিছলৈ চোৱা আৰু এইটো কিয় হোৱা নাই, এইটো তাপগ্ৰাহী বিক্ৰিয়া। 4 নম্বৰটো চোৱা কি, চিত্ৰটোত দিয়া তথ্যসমূহৰ ওপৰত ভিত্তি কৰি শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াত চোৱা তোমালোকৰ কি কৈছে, উপৰোক্ত বিক্ৰিয়াটোত PbNO3 লগত Ki যোগ কৰা হৈছে, হয়, যোগ কৰাত উৎপন্ন হোৱা যৌগটো কি, PbI2ৰ বৰণ কি। PbI2ৰ বৰণ কেনেকুৱা হ'ব, PbI2ৰ বৰণ হালধীয়া হ'ব। এতিয়া চোৱা এই বস্তুটো দিছে ক'ৰ পৰা, বল আমি NCERT-ত যাওঁ, NCERT-ত ক'ত এই বস্তুটো আছে। আমাৰ যিটো কাৰ্যকলাপ আছে এক্টিভিটি, আৰু এই এক্টিভিটিটোৰ 1.2 যিটো এক্টিভিটি আছে, আৰু এই 1.2 এক্টিভিটিটো হ'ল আমাৰ তোমাৰ এই বিক্ৰিয়াটো। চোৱা ইয়াত দিয়া আছে পটেছিয়াম তোমাৰ লেড নাইট্ৰেট, হয় নে নাই, লেড নাইট্ৰেট দিয়া আছে প্লাছ পটেছিয়াম আয়োডাইড দিয়া আছে। এই দুটা ৰিয়েকশ্যন কৰাৰ পিছত এই PbI যিটো ওলাই এইটো কেনেকুৱা হয়, হালধীয়া কালাৰৰ হয়, এইটো মনত ৰাখিবা। আৰু এই কুৱেশ্যনটো চেম্পল পেপাৰৰ এটা কুৱেশ্যন, আৰু তোমালোকে যদি এই কুৱেশ্যনটো ভালকে বুজিব বিচাৰা তেনেহ'লে সেই চেম্পল পেপাৰ যিটো আমি সলিউশ্যন কৰিছো তাত এই ভিডিঅ'টো পাই যাবা। চোৱা তোমালোকৰ যদি কিবা ডাউট থাকে আমি তোমালোকক সেইটো ইমাৰ্জেঞ্চি তোমালোকৰ সেইটো সলিউশ্যন কৰি দিম। চোৱা নেক্সট কুৱেশ্যনটো লৈ 6 নম্বৰত কোৱা 5 নম্বৰত কোৱা হৈছে যে তোমাৰ তলৰ উক্তিসমূহৰ ওপৰত ভিত্তি কৰি কোনটো বা কোনবোৰ বিকল্প শুদ্ধ বাছি উলিওৱা। চোৱা ইয়াত দিয়া আছে আমাৰ অপহৰণ বিক্ৰিয়া, কোনটো চোৱাচোন, হয় এইটো ৰাইট, এইটো অপহৰণ বিক্ৰিয়া হয়। এইটো চোৱা, এইটো কি আছে, তাপবৰ্জি বিক্ৰিয়া হয়, এইটো তোমালোকৰ ফাৰ্ষ্ট লেচনত দিয়া আছে তোমাৰ তাপবৰ্জি বিক্ৰিয়া, মিথেনৰ লগত অক্সিজেন, এইটো আমি পঢ়ি আহিছো। তাৰপিছত এইটো চোৱা এইটো হ'ব কি বিয়োজন বিক্ৰিয়া, নাই এইটো হ'ব ৰেডক্স বিক্ৰিয়া, গতিকে এইটো এনচাৰ ভুল হৈছে। এইটো কি হ'ব, জাৰণ ৰেডক্স বিক্ৰিয়া হয়, এইটো ৰাইট হৈছে। গতিকে চোৱা ইয়াত 1, 2 আৰু 4টো শুদ্ধ হৈছে, 1, 2 আৰু 4টো শুদ্ধ হৈছে, 3টো ভুল হৈছে। এইটো অপশ্যন ক'ত আছে চোৱা, 1, 4 শুদ্ধ, 1, 4 শুদ্ধ, 2 আৰু 3 ভুল। চোৱা এইটো কি হ'ল, ভুল অপশ্যন, হয় নে নাই, এ ভুল, চিও ভুল, ডিটো কি হ'ল চোৱা, 1, 2, 4 শুদ্ধ আৰু 3টো ভুল, হয়, 1, 2 আৰু 4টো শুদ্ধ হৈছে, 3টো ভুল হৈছে। গতিকে অপশ্যন ডিটো কাৰেক্ট এনচাৰ হৈছে। 6 নম্বৰ কুৱেশ্যনলৈ যদি চাওঁ যোৱা, যে চাবোনৰ দ্ৰৱত হালধিৰ ৰং সলনি হৈ ৰঙা হয় তেতিয়া যেতিয়া আমি কিউ পদাৰ্থটো হালধিত যোগ কৰো, ৰঙৰ কোনো পৰিৱৰ্তন নহয়। তলৰ কোনটো কিউ পদাৰ্থটোৰ বাবে নিশ্চিতভাৱে শুদ্ধ বা সত্য। চাইছানে এই কুৱেশ্যনটো কি কৈছে, চোৱা ইয়াত কোৱা হৈছে চাবোনৰ দ্ৰৱ আমি জানো কি ক্ষাৰকীয় দ্ৰৱ হয়, তাত হালধি দিয়াৰ লগে লগে ৰঙা হৈছিল, আৰু যেতিয়া ৰঙৰ পৰিৱৰ্তন হোৱা নাছিল মানে কি ক্ষাৰকী নাছিল, হয় নে নাই। গতিকে অপশ্যনটো কি হ'ব, চি হ'ব, অপশ্যন চিটো হ'ব। অলপ কনচেপচুৱেল কথা আৰু ভালকে বুজিলে পাই যাবা। 7 নম্বৰটোত কোৱা হৈছে তলৰ গ্ৰাফটো পৰ্যবেক্ষণ কৰি কোৱা যে কোনটো বৰ্ষত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি হয়। ইয়াত এটা টিপছ মনত ৰাখিবা, সেই টিপছটো হ'ল, টিপছৰ কথা ক'বলৈ গ'লে মনত ৰাখিব যে পিএইচ যিটো আছে, পিএইচটো যিমানেই কম হ'ব সিমানেই হাইড্ৰজেন আয়নৰ ঘনত্ব বেছি হ'ব। গতিকে ইয়াত যদি আমি জুম কৰি গ্ৰাফটো লৈ চাওঁ, তাত চোৱা 2001 চনত প্ৰায় 1.5 দেখুৱাই আছে পিএইচ, হয়, 2000 চনত 1.5 দেখুৱাই আছে, 2001ত 1.5তকৈ ধৰা 1.4 দেখুৱাই আছে, 2002ত তোমাৰ 1.4তকৈ কম, ধৰা 1.2 বা 1.3। ইয়াত চোৱা যেতিয়া গ্ৰাফটো এনেকে গৈ ইয়াত মানে নামি গৈছে, হয়, আকৌ ইয়াৰ পৰা উঠি ইয়াত নামিছে, এনেকে উঠি কি হ'ল, এনেকে গৈছে। গতিকে এই ক্ষেত্ৰত আমি ক'ব পাৰো 2002 যিটো চন তাত গ্ৰাফটো নামি গৈছে, মানে কি পিএইচ কমিছিল, আৰু পিএইচ যদি কমিছে আমি এটা কথা মনত ৰাখিব লাগিব কি, যে হাইড্ৰজেনৰ গাঢ়তা বেছি হয়। আমি জানো কি হয়, পিএইচ কমিলে হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি হয়। গতিকে অপশ্যন যিটো আছে, অপশ্যন বি হ'ব কি কাৰেক্ট এনচাৰ, অপশ্যন বি টো হ'ব কি কাৰেক্ট এনচাৰ। এইটো ভালকে মনত ৰাখিবা, 2002 চনটোত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি আছিল। কুৱেশ্যন 8টোত চোৱা কি তলৰ চিত্ৰটোত দিয়া তথ্যসমূহৰ ওপৰত ভিত্তি কৰি তলৰ কোনবোৰ উক্তি শুদ্ধ লিখা। এই ক্ষেত্ৰত আমাক দিয়া আছে এখন বিকাৰ, এই ষ্ট্ৰাকচাৰটো দিয়া আছে, এইটো কিতাপৰ এটা ষ্ট্ৰাকচাৰ। এই ষ্ট্ৰাকচাৰটোত দিয়া অনুসৰি তোমালোকৰ HCl সলিউশ্যন দিছে, হয়, আৰু আমি জানো যে HCl সলিউশ্যন যেতিয়া দিয়া হয় তেতিয়া তাত H+ আয়নৰ মানে যিটো আয়ন বাঢ়ি যায়, আৰু H+ আয়ন বাঢ়ি যোৱাৰ লগে লগে যিহেতু HCl এটা মানে তীব্ৰ এচিড, হয় নে নাই, গতিকে ইয়াত কি হৈ যাব, আয়ন ওলাব, আৰু H+ আয়ন ওলাব, আৰু H+ আয়নবোৰ ওলোৱাৰ লগে লগে বাৰটো জ্বলি উঠিব। গতিকে এই অপশ্যনটো, এই কুৱেশ্যনটোৰ যিটো এনচাৰ, এই কুৱেশ্যন এনচাৰটো
ইয়াত অলপ মিষ্টেক হৈ আছে, এইটো চি হ'ব হা, এইটো চি হ'ব, এইটো মাইণ্ড নকৰিবা, এইটো চি হ'ব, এই অপশ্যনটো চি হ'ব। গতিকে কি হ'ব, কেৱল 2 হয়, কেৱল যিটো 2 আছে সেইটো শুদ্ধ হ'ব, যে কি বাল্বটো জ্বলি উঠিব যিহেতু HCl এটা তীব্ৰ এচিড আৰু ই আয়নৰ সৃষ্টি কৰে, হয়। এইটো হ'ব কি অপশ্যন চি। বাৰে বাৰে কৈ আছো, এই তোমাৰ 8 নম্বৰটো অপশ্যন চি হ'ব। 8 নম্বৰটো কি হ'ব, অপশ্যন চি টো হ'ব, কাৰেক্ট এনসাৰ হ'ব। তাৰপিছত 9 নম্বৰত কোৱা হৈছে তলৰ অংশৰ লগত এৰ অংশৰ লগত বি অংশটো মিলাই ল'ব লাগে। ইয়াত চোৱা হালধি যিটো আছে, এই হালধিটো কি প্ৰাকৃতিক সূচক, হয় নে নাই। মিথাইল অৰেঞ্জটো কি সাংশ্লিক সূচক, হয় নে নাই। হাইড্ৰক্লোৰিক মানে HCl টো কি তীব্ৰ এচিড, হয়, আৰু এচিডিক এচিডটো কি মৃদু এচিড। গতিকে এই ক্ষেত্ৰত চোৱা 1 মিলি আছে কাৰ লগত, 2 ৰ লগত, এ মিলি আছে 2 ৰ লগত, তোমাৰ বি মিলি আছে 3 ৰ লগত, চি মিলি আছে 4 ৰ লগত, আৰু ডি মিলি আছে 1 ৰ লগত। গতিকে চোৱা ক'ত আছে, A2, B3, C4, D1। গতিকে অপশ্যন B2 হ'ব কি, অপশ্যন B2 হ'ব কি কাৰেক্ট এনসাৰ, ঠিক আছে। তাৰ পিছলৈ আমি চাম 10 নম্বৰ কুৱেশ্যনটো, যে তলৰ মৌলৰ কোনটো গোটে ডবাৰনৰ ট্ৰায়াড গঠন নকৰে। এই ক্ষেত্ৰত আমি জানো এই LiNaK, CaSrBa আকৌ ক্লৰিন ব্ৰমিন আয়ৰন, এই তিনিটাহে কি কৰিছিল, ডবাৰনে ট্ৰায়াড গঠন কৰিছিল, কিন্তু এই NPS এই বস্তুটো এই ট্ৰায়াডটো গঠন কৰা নাছিল। যদি তোমালোকে এইটো ভালকে চাব যোৱা, বলা আমি NCERT-ত গৈ বিচাৰি পাওঁ। এই NCERT-টো লোৱা হ'ল, এই NCERT-ত ডবাৰনৰ ট্ৰায়াড কি কি, এই আছে LiNaK, CrBa ক্লৰিন ব্ৰমিন আয়ৰন, এই গোটেইখিনি আছে, কিন্তু NP আৰু AS টো নাই। গতিকে কি হ'ব চোৱা, গতিকে এই কথাটো আমি ইয়াৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰো। ইয়াত কি হ'ব, যিটো বি আছে, হয়, যিটো বি আছে, এই বি টো কি হ'ব, ৰং হ'ব, আৰু এইখিনি ৰাইট হ'ব। গতিকে বি টো কি হ'ব, ট্ৰায়াড গঠন নকৰিব। 11 নম্বৰ কুৱেশ্যনত কোৱা হৈছে যে পৰ্যাবৃত্ত তালিকাৰ বৰ্গ এটাত মৌলৰ পাৰমাণৱিক ব্যাসাৰ্ধৰ পৰিৱৰ্তনৰ চিত্ৰটো কি কৰিছে, তলত দিয়া ধৰণে উল্লেখ কৰা। আমি জানো যে বৰ্গ এটাত ওপৰৰ পৰা তললৈ যিমান আহিব, তাৰ পাৰমাণৱিক যিটো আকাৰ সেইটো কি আহিব, লাহে লাহে বাঢ়ি বাঢ়ি যাব। গতিকে এই ক্ষেত্ৰত চোৱা, আমি যদি ইয়াত এই টেবুলটো NCERT ডাইৰেক্টলি দিয়া আছে, এই টেবুলটো কি আছে, NCERT ডাইৰেক্টলি দিয়া আছে। যদি আমি NCERT টেবুলখন চাওঁ, ইয়াত কোৱা হৈছে কি যে পাৰমাণৱিক ব্যাসাৰ্ধৰ বৰ্ধিত ক্ৰমত সজাবলৈ। এই ক্ষেত্ৰত আমি মানে সৰুৰ পৰা ডাঙৰলৈ কেনেকে সজাম, তাৰ ব্যাসাৰ্ধটো। গতিকে চোৱা, আমি এই কথাটো আমি NCERT-ত গৈ ভালকে বুজি লওঁ, হয়, NCERT-ত বুজিলে ভাল হ'ব। এই কুৱেশ্যনটো ইয়াতে দিয়া আছে, চোৱা, এয়া ছডিয়াম, লিথিয়াম, ৰুবিডিয়াম, চিজিয়াম, পটাছিয়াম, হয়। ইয়াত দিয়া আছে কি, চোৱা বৰ্ধিত ক্ৰমত সজাবলৈ, হয় নে নাই। ইয়াত চোৱা কি দিয়া আছে, বৰ্ধিত ক্ৰমত সজাবলৈ। এয়া কুৱেশ্যনটো ইয়াৰ পৰা দিছে, 5 পইণ্ট, কাৰ্যকলাপ কিমান, 5.8 ৰ পৰা। এই ক্ষেত্ৰত চোৱা, আমি ফাৰ্ষ্টত যদি লিথিয়ামটো লৈ চাওঁ, লিথিয়াম কিমান, 152, হয় নে নাই, 152। তাৰপিছত যদি আমি ছডিয়ামলৈ যাওঁ, ছডিয়ামটোত গ'লে 186, হয়। তাৰপিছত যদি আমি তোমাৰ পটাছিয়ামটো লৈ যাওঁ, পটাছিয়ামটো লৈ গ'লে কিমান, 231। তাৰপিছত যদি আমি তোমাৰ ৰুবিডিয়ামলৈ যাওঁ, কিমান, 244। তাৰপিছত আমি চিজিয়ামলৈ গ'লে 262, হয় নে নাই। এই ক্ষেত্ৰত চোৱা, ফাৰ্ষ্টত কোন হ'ব, লিথিয়াম, ফাৰ্ষ্টত তোমাৰ কি হ'ব, লিথিয়াম, হয় নে নাই। লিথিয়ামটো হ'ব আটাইতকৈ সৰু। তাৰপিছত কি আহিব চোৱা, তাৰপিছত আহিব লিথিয়াম, অহাৰ পিছত আহিব কি, লিথিয়াম আহিছে, অহাৰ পিছত আহিব কি, ছডিয়াম, হয় নে নাই। ছডিয়ামৰ পিছত কোন আহিব, ছডিয়ামৰ পিছত আহিব তোমাৰ পটাছিয়াম, হয় নে নাই। পটাছিয়ামৰ পিছত আহিব কি, ৰুবিডিয়াম, তাৰপিছত আহিব কি, চিজিয়াম। গতিকে এই ক্ৰমটো আমি বলা কুৱেশ্যনটোত চাওঁ কোনটো ক্ৰমত আছে, আৰু সেইটো হ'ব কি শুদ্ধ এনসাৰ, হয়। চোৱা, ইয়াত লিথিয়াম আছে, পিছত ছডিয়াম, তাৰপিছত পটাছিয়াম, ৰুবিডিয়াম, চিজিয়াম। গতিকে অপশ্যন A টো হ'ব কি কাৰেক্ট এনসাৰ। ক্লিয়াৰ, ভালকে বুজি পাইছানে। গতিকে চোৱা, আমি যদি পিৰিয়ডিক টেবুললৈ যাওঁ, চোৱা তাতো চাওঁ, এই টেবুলটোত চোৱা, লিথিয়াম, তাৰপিছত আহিছে লিথিয়াম, তাৰপিছত আহি আছে ছডিয়াম, হয় নে নাই। তাৰপিছত আহি আছে কি, পটাছিয়াম, তাৰপিছত ৰুবিডিয়াম, তাৰপিছত চিজিয়াম। ওপৰৰ পৰা তললৈ যিমান আহিব, তাৰ আকাৰটো কি হ'ব, সিমান বাঢ়ি বাঢ়ি যাব, হয় নে নাই। গতিকে ব্যাসাৰ্ধটো এনেকে বাঢ়ি বাঢ়ি যায়। ক্লিয়াৰ হ'ল, তোমালোকৰ কনচেপ্ট ক্লিয়াৰ হ'ল নে, ভালকে বুজি পাইছা নিশ্চয়। তাৰপিছত 12 নম্বৰ প্ৰশ্ন দিয়া আছে যে এজন ছাত্ৰই মেণ্ডেলিভৰ যিটো এখন তালিকা আছিল, সেই তালিকাটো অধ্যয়ন কৰি কিছুমান উক্তি লিখিছিল, ঠিক আছে, উক্তি লিখিছিল। ইয়াত কোৱা হৈছে যে আমাৰ কোনকেইটা উক্তি ইয়াত কি
মানে তোমাৰ সীমাবদ্ধতাক প্ৰকাশ কৰে। বুজি পাইছা নে নাই? এই ক্ষেত্ৰত আমি যিটো আছে যে কাৰ্বন পৰ্যবিত তালিকাত কোনো নিৰ্দিষ্ট স্থান দিয়া নাছিল। ইয়াত চোৱা নিৰ্দিষ্ট স্থান দিয়া নাছিল যে এইটো ডাইৰেক্টলি মানে ৰং হা, এইটো হাইড্ৰজেনৰ কথাহে কোৱা হৈছে, গতিকে পিটো ডাইৰেক্ট কেনচেল হৈছে। মৌলসমূহৰ পাৰমাণৱিক ভৰ পৰ্যায়ক্ৰমে বা ক্ৰমান্বয়ে বৃদ্ধি পোৱা নাছিল, এইটো এটা কিন্তু সীমাবদ্ধতা হয়। তাৰপিছত তোমাৰ মৌল এটাৰ সমস্থানিকবোৰৰ তোমাৰ ৰাসায়নিক ধৰ্মসমূহ একে হয়, কেৱল পাৰমাণৱিক ভৰসমূহ বেলেগ বেলেগ হয়। এই ক্ষেত্ৰত এই কথাটো ৰাইট, বুজি পাইছা নাই? কিউ ৰাইট আৰু ৰাইট, গতিকে কিউ আৰু আৰ ক'ত আছে? কিউ আৰু আৰ ডিত আছে, গতিকে ডিটো হ'ব কি ৰাইট। বুজি পাইছা? গতিকে এই কথাটো এনচিআৰটিত আছে, এই লাইনটো যে এই আৰটো যে এই কথাটো ভালকে স্পষ্টকে এনচিআৰটিত দি দিছে। চোৱা ইয়াত চোৱা, এয়া মৌল এটাৰ সমস্থানিকৰ যিটো মানে ৰাসায়নিক, মৌল এটাৰ সমস্থানিকৰ ৰাসায়নিক ধৰ্মটো চোৱা, একে হয় কিন্তু পাৰমাণৱিক ভৰসমূহ বেলেগ বেলেগ হয়। বুজি পাইছা? ভালকে বুজি পাইছা নে নাই এই কথাটো? তাৰ পিছলৈ চোৱা, আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়ি যাওঁ। এই কুৱেশ্যনটোত কোৱা হৈছে 13 নম্বৰ কুৱেশ্যনটোত, চৰি এইটো লিখি দিয়া নাই নেকি, এইটো ডি হ'ব, ঠিক আছে, 12 নম্বৰটো ডি হ'ব। 13 নম্বৰত কোৱা হৈছে মৌল এক্স, এইটো ডাইৰেক্ট কিতাপৰ কুৱেশ্যন হয়, এইটো মোৰ বুজাই দিব নালাগে, এইটো মেগনেছিয়াম, ঠিক আছে। 14 নম্বৰত কোৱা হৈছে এছাইনশ্যন আৰু ৰিজনৰ কথা, মানে উক্তি আৰু যুক্তিৰ কথা, যে সম্ভ্ৰান্ত গেছবোৰৰ যোজ্যতা শূন্য, এইটো ৰাইট, যোজ্যতা নাই সিহঁতৰ, জিৰ'। আকৌ কি কৈছে, সম্ভ্ৰান্ত গেছবোৰ ইলেক্ট্ৰনিক বিন্যাস সুস্থিৰ, সম্ভ্ৰান্ত যিবোৰ গেছ আছে সেই গেছৰ ইলেক্ট্ৰনিক বিন্যাসবোৰ কেনেকুৱা, স্থিৰ, ষ্টেবল হয়। গতিকে এ যিটো আছে হয়, কি আছে, এ আৰু আৰ মানে এছাৰচন ৰিজন দুয়োটাই সত্য হয়, আৰু ৰিজনটো এছাৰচনৰ শুদ্ধ ব্যাখ্যা, গতিকে এইটো হ'ব কি কাৰেক্ট এনচাৰ। 15 নম্বৰত কোৱা হৈছে তলৰ কোনটো ধাতুকল্প নহয়। এই ক্ষেত্ৰত চোৱা, এইটো ধাতুকল্প নহয় বুলি কোৱাৰ লগে লগে আমি বলা পিৰিয়ডিক টেবুলটো লৈ যাওঁ, তেতিয়াহ'লে ভালকে নিজে নিজে ওলাব পাৰিবা। এই ক্ষেত্ৰত চোৱা, তোমালোকৰ যিটো দিয়া আছে ধাতুকল্প, হ'ল ধাতুকল্প দিয়া আছে নে নাই? ধাতুকল্পটো দিয়া আছে। ইয়াত চোৱা, এই যিটো কালাৰ আছে, এইটো কালাৰত গোটেইখিনি কি হ'ব, ধাতুকল্প হ'ব এই পিৰিয়ডিক টেবুলটোত, ঠিক আছে। ইয়াত চোৱা বেৰিয়াম, বৰণটো দিয়া আছে ধাতুকল্প, চিলিকনটো দিয়া আছে, জাৰ্মেনিয়ামটো দিয়া আছে, আৰ্চেনিক দিয়া আছে, এন্টিমনি দিয়া আছে, টেলৰিয়ামটো দিয়া আছে, হয়, আকৌ পলনিয়ামটো দিয়া আছে, ঠিক আছে। এই ক্ষেত্ৰত তোমালোকৰ দিয়া আছিল, কুৱেশ্যনটোত দিয়া আছিল তোমাৰ চিলিকন, ঠিক আছে, জি ই দিয়া আছিল হয় নাই, জাৰ্মেনিয়াম, কিন্তু জি ই নিদি জি এ দিছে, ঠিক আছে, জি এটো দিয়া হৈছে। এই জি এটো যে কি চোৱা, জি এটো এয়া চোৱা, গেলিয়াম, ঠিক আছে নে নাই, গেলিয়াম দিয়া আছে, কিন্তু গেলিয়ামটো নিদি তোমাৰ কি দিছে, এই জাৰ্মেনিয়ামটো নিদি দিছে গেলিয়াম, গতিকে কি হ'ব, গেলিয়াম যিটো অপশ্যন আছে সেইটো অপশ্যন কি নহ'ব, ধাতুকল্প নহ'ব। গতিকে চোৱা, এইটো গেলিয়াম দিয়া আছে, অপশ্যন চি, চিটো নহ'ব, ইয়াত দিব লাগিছিল কি, জি জাৰ্মেনিয়াম, হয়নে নাই? 16 নম্বৰত দিয়া আছে পাইৰুভেট অণু ভাঙি CO2 পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয় ক'ত হয়, মাইটকণ্ড্ৰিয়াত হয়। বলা PDF টোত আমি দেখুৱাও যে মাইটকণ্ড্ৰিয়াত কেনেকে হয়। এইটো মন কৰাচোন, ইয়াত চোৱা, এয়া পাইৰুভেট অণু হয়, ভাঙি কি হৈছে, অক্সিজেন উপস্থিত ক'ত, মাইটকণ্ড্ৰিয়াত দিয়া আছে যে পাইৰুভেট অণু ভাঙি তোমাৰ কাৰ্বন ডাই অক্সাইড পানী শক্তি উৎপন্ন হৈছে, আৰু তলৰ কোনটো অংশত হয়, তাত কি আছিল, মাইটকণ্ড্ৰিয়া অপশ্যনটো আছিল, গতিকে মাইটকণ্ড্ৰিয়া হ'ব। আকৌ যদি তোমালোকৰ নেক্সট কুৱেশ্যন এটা দি দিয়ে যে অক্সিজেন কম হলে ক'ত হয়, তেতিয়া কি হয়, পেশী কোষত হয়, হয় নে নাই, আৰু অক্সিজেন অনুপস্থিত ক'ত হয়, ষ্টৰ কোষত হয়, ঠিক আছে। এইখিনি ভালকে মনত ৰাখিবা। গতিকে বুজি পালা যে কি, অক্সিজেনৰ যিটো পাইৰুভেট অণু ভাঙে, অক্সিজেন উপস্থিতিটো ক'ত, মাইটকণ্ড্ৰিয়াত সংঘটিত হয়। মই তোমালোকৰ কাৰণে NCERT প্ৰুফ দি আছো, NCERT কেনেকে দিয়া আছে, মই NCERT লৈ লৈ তোমালোকক বুজাই আছো। তথাপিও যদি বুজি নোপোৱা তেনেহলে আমাক কমেন্ট কৰিবা, ঠিক আছে। ইয়াত দিয়া আছে, তলত উল্লেখ কৰা কোনটো ৰাসায়নিক সমীকৰণে সঠিকভাৱে CO2 আৰু H2O কাৰ্বহাইড্ৰেটলৈ পৰিণত কৰে। এই ক্ষেত্ৰত আমাৰ যিটো চি অপশ্যন আছে এইটো হ'ব কাৰেক্ট, কাৰণ কি চোৱা, ইয়াত আমি জানো যে তোমাৰ কাৰ্বন ডাই অক্সাইডৰ লগত আকৌ কি থাকে, H2, ইয়াত 12টা পানী থাকিব লাগিব, বুজি পাইছা নে, 12টা পানী থাকিব লাগিব, কিন্তু ইয়াততো 12টা পানী আছে, হয় নে নাই, কিন্তু ইয়াত 12টা পানী আছে টাইট, কিন্তু ইয়াত কি তাপ শক্তি দি আছে, নাই, তাপ শক্তি যিকোনো প্ৰকাৰে হ'ব পাৰে, কিন্তু ৰিয়েলষ্টিকত অৰ্থশৰীৰে কাক লয়, সূৰ্যৰ পোহৰক লয়। তাপ শক্তি যদি তুমি এটা ঘৰত তুমি মানে বাল্ব লগাই দিয়ে, তাৰ পৰা তাপ শক্তি উৎপন্ন হ'ব, সেইখিনি গছে সালোক সংশ্লেষণ কৰিব নোৱাৰে, কাৰণ কি সূৰ্যৰ পোহৰ লাগে, সূৰ্যৰ পোহৰটো কি কৰে, ৰাসায়নিক শক্তিলৈ ৰূপান্তৰিত কৰে। গতিকে অপশ্যন যিটো আমাৰ চি দিয়া আছে, এই চিটো হ'ব কি
একদম কারেক্ট আৰু পারফেক্ট এনসার। কাৰণ কি যে তোমাৰ এই যেটো আছে যে কোনটো ৰাসায়নিক সমীকৰণে এইটো ৰাসায়নিক সমীকৰণেহে তোমাৰ কাৰ্বন ডাই অক্সাইড আৰু পানী কাৰ্বহাইড্ৰেটলৈ ৰূপান্তৰিত কৰে। নিশ্চয় বুজি পাইছা। বলা এইটো এনচিইআৰটিত ক'ত আছে মই দেখুৱাই দিওঁ। এইটো চোৱা, এই বিক্ৰিয়াটো ইয়াত আছে। হল? ভালকে বুজি পাইছা না নাই? 12টা পানী, কাৰ্বন ডাই অক্সাইড, সূৰ্যৰ পোহৰ আৰু লগতে গ্লুকজ, অক্সিজেন আৰু পানী উৎপন্ন হৈছে, 6টা পানী উৎপন্ন হৈছে। ক্লিয়াৰ? এই কুৱেশ্যনটো তোমালোকৰ চেম্পল পেপাৰত দিয়া আছিল, 18 নম্বৰ কুৱেশ্যনটো। 1, 2 আৰু 3 স্থানত নিহৰিত হোৱা এনজাইমটো বা উৎসেচকটো ওলাব লাগে। চোৱা, ফাৰ্ষ্টত আমি বস্তু মুখত চুবাও, হয়নে নাই? মুখত চুবাও। ইয়াত কি উৎপন্ন হ'ব? ইয়াত তোমাৰ কি উৎপন্ন হ'ব? তোমাৰ সৰি লালটি এমাইলেজ কি হ'ল তোমাৰ মানে এমাইলেজ, লালটি এমাইলেজৰ পৰা কি তোমাৰ এটা হৰমন উৎপন্ন, সৰি লালটি এমাইলেজৰ পৰা নহয়, মানে লালটি গ্ৰন্থিৰ পৰা লালটি এমাইলেজ নামৰ এটা উৎসেচক নিহৰিত হয়, হয়। তাৰপিছত যেতিয়া পাকস্থলীত আহে, পাকস্থলীত অহাৰ লগে লগে তাত এটা হৰমন উৎপন্ন হয়, সেইটো সৰি হৰমন নহয়, এইটো কি হয়? উৎসেচক বা এনজাইম, এনজাইম উৎপন্ন হয়। সেই এনজাইমটোৰ নাম কি? পেপচিন। ঠিক আছে। আকৌ সেই খাদ্য বস্তুটো হজম কৰিবলৈ ক্ষুদ্ৰান্তত আহে, আৰু সেই ক্ষুদ্ৰান্তত অহাৰ লগে লগে তাত থকা সেই এনজাইমটোৰ নাম কি? ট্ৰিপচিন। ঠিক আছে। গতিকে অপশ্যন বি যিটো দিয়া আছে, সেই বিটো হ'ব কি? কাৰেক্ট আনসাৰ হ'ব। ক্লিয়াৰ? এইটো চেম্পল পেপাৰৰ কুৱেশ্যন হয়। তোমালোকে চেম্পল পেপাৰটো এতিয়ালৈকে চোৱা নাই, আমি সলিউশন কৰি থাকিম, আৰু ভালকে চাই থাকিবা। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ক্লিয়াৰ? তাৰপিছত চোৱা যে শুদ্ধ উত্তৰটো বাছি উলিওৱা যি প্ৰকৃততে মানৱ শ্বাসতন্ত্ৰৰ 4টা অংশৰ প্ৰধান কাম বা বৈশিষ্ট্য প্ৰকাশ কৰিছে। চোৱা, ইয়াত যিটো বায়ুকোষ আছে, এই বায়ুকোষটো যদি নাথাকিলহেঁতেন, গেছ সোমালহেঁতেনকৈ, গেছৰ খালী ঠাইটো পালেহেঁতেনকৈ, আদান প্ৰদান কেনেকে হ'লহেঁতেন? গতিকে বায়ুকোষটো হ'ব কি? অপশ্যন এটো হ'ব কি? কাৰেক্ট এনসাৰ। 20 নম্বৰ কুৱেশ্যনলৈ চাওঁ যে তলৰ কোনবোৰ উক্তি সত্য? এই ক্ষেত্ৰত চোৱা, আমাৰ যিটো চি অপশ্যন দিয়া আছে, 1, 2 আৰু 3 সকলোবোৰ সত্য। চোৱা, তেজো এটা সংযোগ কলা, আকৌ তেজৰ অনুচক্ৰিকা বুলি ৰক্তক্ষৰণ বন্ধ কৰে, আকৌ তেজটো তোমাৰ মানে তৰল পদাৰ্থ বা কি কৰে? অন্তঃকোষীয় স্থানৰ পৰা তেজলৈ উভতি আহে। গতিকে 20 নম্বৰটো কি হ'ব? অপশ্যন চি হ'ব। ঠিক আছে। 21 নম্বৰটো কি হ'ব? এপচাইচিছ এচিড মানে কি? উদ্ভিদৰ মানে বৃদ্ধি পোৱাত বাধা দিয়ে। গতিকে এপচাইচিক এচিডে বাধা দিয়ে, অপশ্যন চি। এই ক্ষেত্ৰত 22 নম্বৰটো দিয়া আছে তোমাৰ ছবিখন নিউৰন এটাৰ খালী তোমাৰ গাঁথনি। চোৱা, ফাৰ্ষ্টত ডেনড্ৰাইটৰ পৰা দেহকোষ, দেহকোষৰ পৰা একজনৰ পৰা ডাইৰেক্টলি চাইনেপছ, হয়। ক'ত আছে অপশ্যন এ? ডেনড্ৰাইট, দেহকোষ, একজন আৰু চাইনেপছ। 23 নম্বৰ কুৱেশ্যনটোত কোৱা হৈছে কোনটো ভূকেন্দ্ৰী বেগী তোমাৰ চলন? এই অপশ্যন চি যিটো আছে, এই চি গছটো যিটো আছে, এই চি গছটো হ'ল কি? ভূকেন্দ্ৰীৰ বাবে চলন। বলা এইটো আমি এনচিইআৰটিত দেখুৱাই দিওঁ। চ' পোহৰৰ ফালে চলন এইটো, হয়। এইটো হ'ল কি? পোহৰৰ ফালে চলন। এইটো পোহৰৰ ফালে চলন হয়। পোহৰ যিফালে আহিছে সেইফালে এইটো বাঢ়ি বাঢ়ি গৈ আছে। আকৌ এইটো কোৱা হয় কি? উদ্ভিদৰ ভূকেন্দ্ৰবেগী চলন। এইফালে চোৱা, শিপাবোৰ ওলাই আছে, শিপাবোৰ মানে মাটিৰ পৃষ্ঠৰ ফালে ওলাই আছে, আকৌ এইফালে গছটো বৃদ্ধি পাই গৈ আছে, হয়। আৰু এই ফটোটো তোমালোকৰ কুৱেশ্যন পেপাৰত দিয়া আছে, আকৌ এইটো চেম্পল পেপাৰৰ কুৱেশ্যন হয়। এতিয়া চোৱা, তোমালোকৰ 24 নম্বৰ কুৱেশ্যন দিয়া আছে কোনটো জোৰ অমিল? চোৱা, থাইৰক্সিন যিটো হৰমন, এইটো থাইৰয়ড গ্ৰন্থিয়ে নিহৰণ কৰে। ডিম্বাশয় ক'ত থাকে? এষ্ট্ৰজেনটো ক'ত নিহৰণ হয়? ডিম্বাশয়ত নিহৰণ হয়। তোমাৰ প্ৰস্টেট গ্ৰন্থিটো ক'ত হয়? টেষ্টষ্টেৰনত হয়, হয় নে নাই? এইটো পুৰুষৰ ক্ষেত্ৰত, এইটো মহিলাৰ ক্ষেত্ৰত। আকৌ এইটো থাইৰয়ড গ্ৰন্থিয়ে থাইৰক্সিন হৰমনটো নিহৰণ কৰে। আকৌ পিটুইটৰি যিটো আছে, এইটো ব্ৰেইনৰ এটা পাৰ্ট। আকৌ এড্ৰেনালিন কি? ব্ৰেইনৰ এটা হৰমন। গতিকে এইটো কি? অমিল, হয় নে নাই? গতিকে এইটো হ'ব কি? তোমাৰ অমিল। গতিকে এই অপশ্যনটো কাৰেক্ট হ'ব। এজন ডায়েবেটিছ ৰোগীক তোমাক ইনচুলিন বেজি দিয়াৰ কাৰণ হ'ল কি? 1 নম্বৰ কাৰণটো হ'ল, চোৱা কি হৈছে যে ইনচুলিন হৰমনে তেজত থকা অতিৰিক্ত গ্লুকজ মাত্ৰা কি কৰে? হ্ৰাস বা কমাই দিয়ে, হয়। ঠিক আছে। আৰু গ্লুকজৰ পৰিমাণ বাঢ়ি গ'লে তেজত, তেনেহ'লে কি হয়? চুগাৰ বেমাৰ হৈ যায়, ডায়েবেটিছ বেমাৰ হৈ যায়, হয় নে নাই? গতিকে ইনচুলিন হৰমনটোৱে কি কৰে? সেই গ্লুকজটো ঘটাই ৰাখে, মানে কমাই ৰাখে, যাতে ব্লাডটো মিঠা নহয়। ঠিক আছে। তাৰপিছত চোৱা, 26 নম্বৰটো যে ডিএনএ কোনটো অংগই এটা প্ৰটিনৰ নিৰ্দেশনা দিয়ে? এই জিনটো হ'ব। চোৱা, এইটো এনচিইআৰটিত ক'ত আছে? এনেকে ক'লে বিশ্বাস নকৰিবা, এনচিইআৰটিলৈ ওলাই যোৱা। ইয়াত চোৱা, তোমালোকৰ যিটো ছবি দিয়া আছে, এই ছবিৰ লগে লগে চোৱা যে ডিএনএ নিৰ্দেশনাত সংশ্লিষ্ট হয়। ডিএনএৰ কোনো এক অংশই প্ৰটিনৰ কি কৰে? প্ৰটিনৰ তোমাৰ সংশ্লেষৰ নিৰ্দেশনা দিয়ে, আৰু সেই অংশটো কি বুলি কোৱা হয়? সেই অংশটো কি বুলি কোৱা হয়? নিৰ্দিষ্ট প্ৰটিনৰ জিন বুলি কোৱা হয়। ঠিক আছে। মই ডাইৰেক্টলি এনচিইআৰটি প্ৰুফ দি আছো, এনচিইআৰটি ভালকে বুজাই আছো।
তাৰপিছত চোৱা এইটো কি যদি গুৰণীয়া সেউজীয়া আৰু মটৰ চোৱা এই কুৱেশ্যন পেপাৰটো নলবাৰী ডিষ্ট্ৰিক্টত আহিছিল আৰু এই কুৱেশ্যনটোত কোৱা হৈছিল যে আমি যদি তোমাৰ গুৰণীয়া সেউজীয়া বীজ লওঁ আৰু সুতৰা হালধীয়া বীজ লওঁ সেইটো যদি ক্ৰছ কৰালে F1 জোনত আমি কি পাম F1 জোনত আমি সদায় গুৰণীয়া আৰু হালধীয়া পাম বুজি পাইছা নাই গুৰণীয়া আৰু হালধীয়া পাম বলা আমি আমি যিটো মানে NCERT PDF আছে তাত চাওঁ আমি ইয়াত চোৱা তোমাৰ দিয়া আছে যে গুৰণীয়া সেউজীয়া বীজটো আমাৰ RY2 কেপিটেল আৰু স্মল y আৰু হালধীয়া আৰু কি কৈছে সুতৰা স্মল r আৰু কি y কেপিটেল y দুটা ক্ৰছ কৰিলে এইটো F1 হয় F1ত আহিলে কি পাইছো আমি F1ত আহিলে আমি গুৰণীয়া আৰু হালধীয়া বীজ পাইছো ঠিক আছে গতিকে অপচন চোৱা আমি কোনটো হ'ব গতিকে চোৱা গুৰণীয়া আৰু হালধীয়া ক'ত আছে অপচন এত আছে অপচন এ টো কি হ'ব কাৰেক্ট আনসাৰ হ'ব ঠিক আছে কুৱেশ্যন 28ত দিয়া আছে তোমাৰ এটা শাক পাচলিৰ পাচিত গাজৰ আলু মূলা আৰু বিলাহী আছে সিহঁতৰ কোনটো জোৰে বোলে মানে শুদ্ধ সমসংস্থ অংগ ইয়াত গাজৰ আৰু মূলাৰ যিটো সমস্ত অংক সেইটো কি সেম হ'ব চোৱা সমসংস্থ আৰু সমবৃত্তি দুটা বস্তু কিন্তু বেলেগ বেলেগ যদি তোমালোকৰ এইটো ডেফিনেশ্যন ভালকে ক্লিয়াৰ হোৱা নাই তেনেহলে কিন্তু নোৱাৰিবা যদি তোমালোকে এই বস্তুটো ভালকে বুজি নোপোৱা সমসংস্থ আৰু সমবৃত্তিক তেনেহলে আমাৰ কমেন্ট সেকশনত জনাবা আমি তোমালোকৰ কাৰণে এইবোৰ সৰু সৰুকে টপিক বনাই বনাই ভিডিঅ'খিনি আপলোড কৰি থাকিম আৰু ভালকে কনচেপ্টটো ক্লিয়াৰ হ'ব গতিকে ইয়াত মূলা আৰু গাজৰ অপচনটো কাৰেক্ট আনসাৰ হ'ব 19 নম্বৰটো কোৱা হ'ল বিবৰ্ধনৰ লগত কোনটো সাধাৰণভাৱে জড়িত এইটো ডাইৰেক্ট NCERT কুৱেশ্যন ঠিক আছে এইটো এ তলৰ কোনটো জোৰে মানে পুৰুষ তোমাৰ মানে পুৰুষ লিংগ নিৰ্ধাৰণ কৰে চোৱা য'ত y আছে সেইটো পুৰুষ লিংগ নিৰ্ধাৰণ কৰিব হয় নে নাই গতিকে অপচন চি টো কাৰেক্ট আনসাৰ হ'ব দশম শ্ৰেণীৰ ছাত্ৰ এজনে এখন অৱতল দাপোনৰ সন্মুখত লক্ষ্যবস্তু এটা ৰাখি এটা থিয় প্ৰতিবিম্ব গঠন কৰিলে লক্ষ্যবস্তুটো অহিমত ৰাখিব লাগিব হয় নে নাই আৰু কি কৈছে যে লক্ষ্যবস্তুটো P আৰু F ৰ মাজত ৰাখিব লাগিব লক্ষ্যবস্তুটো চিত ৰাখিব লাগিব আৰু 4 নম্বৰত দিয়া হৈছে লক্ষ্যবস্তুৰ F ত ৰাখিব লাগিব এই ক্ষেত্ৰত চোৱা যিহেতু তেওঁ কৈছে থিয় প্ৰতিবিম্ব গঠন কৰিছে আমি জানো যে থিয় প্ৰতিবিম্ব গঠন কৰিবলৈ হলে সদায় P আৰু F ৰ মাজত লক্ষ্যবস্তু ৰাখিব লাগিব তেতিয়াহলে হে থিয় আৰু অসত এটা প্ৰতিবিম্ব পাব গতিকে P আৰু F যিটো আছে এইটো অপচন 2 যিটো আছে অপচন এইটো 2 শুদ্ধ গতিকে বি টো হ'ব কি শুদ্ধ আনসাৰ ঠিক আছে 32 নম্বৰ প্ৰশ্নত কোৱা হৈছে তলৰ কোনটো চিত্ৰই মানে তোমাৰ কোনটো স্থানত মানে তোমাৰ প্ৰতিবিম্বটো গঠন কৰিব এই ক্ষেত্ৰত উত্তল লেন্সৰ কথা কোৱা হৈছে হয় নাই প্ৰতিবিম্ব ক'ত গঠন কৰিব চোৱা ইয়াত দুইখন মিলাই আনিছে এই এছত কি কৰিব প্ৰতিবিম্বটো গঠন কৰিব গতিকে এছ টো কিমান অপচন আছে অপচন ডি আছে অপচন ডিত আছে কি এছ ঠিক আছে অপচন ডি টো কাৰেক্ট আনসাৰ হ'ব 33 নম্বৰ প্ৰশ্নত কোৱা হৈছে এখন অৱতল লেন্সৰ ফকাছ দৈৰ্ঘ্য 20 সেন্টিমিটাৰ চোৱা আমি জানো যে ফকাছ দৈৰ্ঘ্য সদায় এইটো মিটাৰতহে প্ৰকাশ কৰিব লাগে ঠিক আছে মিটাৰত প্ৰকাশ কৰিব লাগে গতিকে ইয়াত যিহেতু আমাৰ স্মল এফ টো কিমান আছে 20 সেন্টিমিটাৰ সেন্টিমিটাৰটো মিটাৰত কনভাৰ্ট কৰিলে কি লিখিম 20 ইনটু 0.01 কি হ'ব 0.2 মিটাৰ ঠিক আছে গতিকে চোৱা এই ক্ষেত্ৰত আমি যদি চাওঁ এই ক্ষেত্ৰত কি হ'ব এনেকে আমি লিখিছো লিখাৰ পিছত আমাক ওলাব দিছিল তোমাৰ ক্ষমতা হয় নে নাই পি ইকুৱেল কি 1/f এইটো ফৰ্মুলা আছে গতিকে পি মান আছে 1/f f ৰ মান কি 0.2 হয় নে নাই 0.2 মানে কি এতিয়া হৰণ কৰিলে কি হ'ব 5 হ'ব হয় নে নাই আকৌ 5 হ'ব 5 অপচনটো আছে কিন্তু আমাক কোৱা হৈছে কি অৱতল লেন্স হয় নে নাই অৱতল লেন্স হলে কি মাইনাস হ'ব গতিকে মাইনাস f d মানে কি ডাইঅপ্টাৰ গতিকে কি হ'ব চোৱাচোন এই অপচনটো ক'ত আছে এই অপচনটো আছে এত মাইনাস 5 ডাইঅপ্টাৰ আছে এই অপচনটো একত আছে ঠিক আছে গতিকে এইদৰে মেচটো কৰি ওলাব লাগিব 34 নম্বৰ কুৱেশ্যনত কোৱা হৈছে যে নিম্নলিখিত পৰিস্থিতিবোৰৰ বিবেচনা কৰক য'ত লক্ষ্যবস্তু 5 সেন্টিমিটাৰ উচ্চতাৰ লক্ষ্যবস্তুটো কিমান 5 সেন্টিমিটাৰ উচ্চতা দিব কৈছে 10 সেন্টিমিটাৰ ফকাছ দৈৰ্ঘ্য এখন অৱতল দাপোন মনত ৰাখিবা দাপোনৰ কথা কৈয়ে দিছে ইয়াত অৱতল দাপোন আকৌ তোমাৰ ফকাছ দৈৰ্ঘ্যটো কৈয়ে দিছে এতিয়া আমাৰ বেহাৰটো ওলাব পাৰিম হয় নে নাই তোমাৰ চেণ্টাৰ অফ কাৰ্ভেচাৰ যিটো আছে এইটো ল'ব পাৰিম আমি তাৰপিছত দিয়া আছে লক্ষ্যবস্তুৰ অৱস্থানটো ভাঁজ কেন্দ্ৰত ৰখা হৈছে আকৌ চিট ৰখা হৈছে আমি জানো যে যদি লক্ষ্যবস্তু এটা চিট ৰাখো ধৰা এইটো অৱতল দাপোন হয় এইটো অৱতল দাপোন এইটো চি এইটো এফ এইটো পি ঠিক আছে যদি আমি চিট ৰাখো প্ৰতিবিম্বটো কেনে গঠন হয় এনে গঠন হয় নে নাই আৰু ক'ত গঠন হয় চিট গঠন হয়
এইটো হোৱা নাই বাৰু, মানে মই বস্তুটো বুজাইছো আৰু এনেকে যদি আমি চিট ৰাখো প্ৰতিবিম্বটো তেনেহলে এইটো ৰিফ্লেক্ট এনেকৈ হৈ আহি ক'ত গঠন হয়, চিতে গঠন হয়। গতিকে সমান আকাৰৰ এইটো আৰু এইটো সমান সমান আকাৰৰ লক্ষ্যবস্তুৰ যিটো উচ্চতা এইটো এইচ আৰু প্ৰতিবিম্বটো এইচ ডেছ, গতিকে এইচ আৰু এইচ ডেছটো কিমান হ'ব, সমান সমান হ'ব যদি আমি অৱতল দাপোনত চিট ৰাখো। গতিকে কি হ'ব, এইচৰ মান দি আছিল 5, হয় নে নাই, এইচৰ মান কিমান দি আছিল 5 দিয়া আছিল, মানে কি লক্ষ্যবস্তুৰ আকাৰটো, আকৌ প্ৰতিবিম্বৰ আকাৰ কিমান পালো 5 পালো, প্ৰতিবিম্বৰ আকাৰ মানে কি এইচ ডেছ। গতিকে যদি আমি এম ইকুৱেল মানে বিবৰ্তনটো ওলাও, হয় নে নাই, এম ইকুৱেল এইচ ডেছ বাই এইচ, এতিয়া এইচ ডেছৰ মান কিমান 5 আৰু এইচৰ মান কিমান 5, গতিকে কি হ'ব 1, হয় নে নাই। আকৌ অৱতল দাপন কৈছে, অৱতল দাপন কোৱাৰ লগে লগে কি হ'ব, মাইনাছ হ'ব, -1 হ'ব। চোৱাচোন অপশ্যন কোনটোত আছে, অপশ্যন চিত আছে। দাপোন কোণে -1 বিবৰ্তনত প্ৰতিবিম্ব গঠন কৰিব। ক্লিয়াৰ, ভালকে বুজি পাইছানে মেথছটো? আৰু যদি ভালকে বুজি নোপোৱা মই বৰ্ডতো কৰাই দিম যদি তোমালোকে কমেন্ট কৰা, ঠিক আছে। তাৰপিছত চোৱা 25 নম্বৰত কোৱা হৈছে যে কেইটামান মাধ্যমৰ প্ৰতিহৰাংশ তলত দিয়া হৈছে, বায়ুৰ দিয়া আছে, পানীৰ দিয়া আছে, কেৰাচিনৰ দিয়া আছে আৰু হীৰাৰ দিয়া আছে। এই ক্ষেত্ৰত আমি ক'ব লাগে যে কোনটো মাধ্যমৰ আলোকীয় ঘনত্ব বেছি। আমি এটা কথা ভালকে মনত ৰাখিব লাগিব যে তোমাৰ আলোকীয় ঘনত্বৰ কথাটো ক'লে আমাৰ এনচিইআৰটিত ক'ত আছে আমি সেইটো বলা আমি চাওঁ। এই ক্ষেত্ৰত চোৱা ইয়াত দিয়া আছে প্ৰতিহৰাংশবোৰ দিয়া আছে, হয় নে নাই, বায়ুৰ দিয়া আছে, পানীৰ দিয়া আছে, তোমাৰ হীৰাৰ দিয়া আছে, হয়, আকৌ কেৰচিনৰ দিয়া আছে। এই ক্ষেত্ৰত আমাৰ আলোকীয় ঘনত্ব কাৰ বেছি সেইটো আমাৰ ওলাব লাগে। ইয়াত চোৱা এটা কথা মন ৰখা যে এটা মাধ্যমত আন এটা মাধ্যমতকৈ আলোকীয় ঘনত্ব বুলি বেছি মানে কেনেকে ক'ব পাৰো, হয়। এই ক্ষেত্ৰত চোৱা আমি যদি এই বস্তুটো চাওঁ কেনেকে হ'ব, এই বস্তুটো চালে চোৱা যে দুটা মাধ্যমৰ তুলনা কৰি যে যিটো মাধ্যমৰ প্ৰতিহৰাংশ বেছি সেইটো মাধ্যমৰ কি হ'ব, আলোকীয় ঘনত্বটো বেছি হ'ব। গতিকে প্ৰতিহৰাংশ কাৰ বেছি হ'ব, এই হীৰাৰ বেছি হ'ব, এই হীৰাটোৰ বেছি হ'ব। গতিকে কি হ'ব, হীৰা যদি বেছি হয় তেনেহ'লে তাৰ কি আলোকীয় ঘনত্বটো বেছি হ'ব। গতিকে অপশ্যন কোনটো হ'ব, অপশ্যন চিটো হ'ব কি কাৰেক্ট এনসাৰ হ'ব, অপশ্যন চিটো কাৰেক্ট এনসাৰ, ঠিক আছে। তাৰ পাছত আমি 36ত আহো, ছাত্ৰ এজনে শেষৰ বেঞ্চত বহিলে বৰ্ডখন চোৱা, এইটো বাৰে বাৰে যিকোনো কুৱেশ্যনতে আহি আছে। এইটো চোৱা মায়পিয়া যিটো বেমাৰ আছে, এই বেমাৰটোৰ কাৰণে তেওঁ মানে লাষ্ট বেঞ্চত বহি তোমাৰ ফাৰ্ষ্টত যিটো বৰ্ড থাকে সেই ফাৰ্ষ্ট বেঞ্চৰ আগৰ বেঞ্চত থকা এই বৰ্ডটোক সেই লাষ্ট বেঞ্চৰ পৰা ই ভালকে চাব নোৱাৰিছে। গতিকে ল'ৰাজনৰ বিকাৰটো কি হ'ব, মায়পিয়া বিকাৰ হ'ব, ঠিক আছে। 37ত কোৱা হৈছে চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন আছে। চিলিয়াৰী পেশীৰ বাবে কোনো অংগই কি কৰিব নোৱাৰে, ফকাছ দৈৰ্ঘ্যটো সাল সলনি বা পৰিৱৰ্তন কৰিব নোৱাৰে। 38ত কোৱা হৈছে চোৱা প্ৰিজমৰ, আমি এটা কথা জানি বিপ জিঅ' যিটো কথা আছে, হয়, বিপ জিঅ'ৰ যিটো কথা আছে, বেগুনী হেহাহুৰ, এই কথাটোত চোৱা যিটো তোমাৰ লাইট ফাৰ্ষ্ট লাইটটো কি হ'ব, ভি মানে ভায়োলেট বেঙুনীয়া, তাৰ মাজৰ লাইটটো হ'ব তোমাৰ গ্ৰীণ, বুজি পাইছা নে নাই, গ্ৰীণ হ'ব। আৰু একদম ওপৰৰ লাইটটো কি হ'ব, তোমাৰ ৰঙা হ'ব। এই কথাটো যদি চাওঁ, চোৱা ইয়াত বি যিটো অপশ্যন আছে কি হ'ব, ফাৰ্ষ্ট এক্সটো কি হ'ব বেঙুনীয়া, ৱাইটো কি হ'ব সেউজীয়া আৰু জেডটো কি হ'ব ৰঙা হ'ব। ব'লা এইটো আমি আমাৰ কিতাপখনলৈ চাওঁ, কিতাপত কেনেকে আছে। এই গ্লাছ প্ৰিজমটোলৈ মন কৰা, গ্লাছ প্ৰিজমত দিয়া আছে চোৱা ফাৰ্ষ্টত কি বি, হয় নে নাই, মানে কি ভায়োলেট বেঙুনীয়া, হয় নে নাই, মাজত কি গ্ৰীণ, হয়, তাৰপিছত কি আছে ৰেড আছে। গতিকে কি হ'ব, ফাৰ্ষ্টত কি আছিল বেঙুনীয়া, সেউজীয়া আৰু কি ৰঙা, ঠিক আছে। গতিকে অপশ্যনটো কি হ'ব, অপশ্যনটো হ'ব কি, অপশ্যনটো হ'ব বি, ঠিক আছে, অপশ্যনটো হ'ব বি। 39ত কি আছে, কোনটো বিকল্পই সূৰ্য উদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ ৰঙা ৰঙৰ হোৱাটো সূচাইছে। চোৱা ৰঙা ৰঙৰ যিটো তৰংগ দৈৰ্ঘ্য সেইটো কি বহুত বেছি হয়, আৰু এইটো কি হ'ব, বেছি দূৰ অতিক্ৰম কৰিব। গতিকে অপশ্যন চিটো হ'ব কি কাৰেক্ট এনসাৰ হ'ব, অপশ্যন চিটো হ'ব কি কাৰেক্ট এনসাৰ। 40ত দিয়া আছে যে এছাৰচনৰ ৰিজনৰ কুৱেশ্যন চোৱা হৈছে, আকাশৰ ৰং নীলা হোৱা দেখা যায় নীলা ৰঙৰ বিক্ষেপণৰ বাবে। ৰিজনত দিয়া আছে নীলা ৰঙৰ তৰংগ দৈৰ্ঘ্য চুটি, ঠিকে আছে। গতিকে এ আৰু আৰ মানে এছাৰচনৰ ৰিজন দুয়োটা কি কাৰেক্ট এনসাৰ। কি ৰঙাৰ মানে তোমাৰ আকাশৰ ৰং নীলা, কাৰণ কি নীলা ৰংটো বেছিকে বিক্ষেপিত হয়, আৰু কিন্তু আৰু কি কৈছে যে নীলা ৰঙৰ যিটো তৰংগ দৈৰ্ঘ্য সেইটো কি কম হয়। গতিকে এ যিটো অপশ্যন দিয়া আছে এ আৰ দুয়োটা শুদ্ধ, আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা, ঠিক আছে, এইটো হ'ব কি কাৰেক্ট এনসাৰ। 41ত দিয়া আছে ৰিহানে খাদ্য ৰন্ধনৰ বাবে যিকোনো শক্তিৰ উৎস ব্যৱহাৰ কৰিব পাৰে, কিন্তু সি এই কাৰ্যত তোমাৰ মানে উৎসৰ পৰা ধোঁৱা নিৰ্গত হোৱাটো এৰাই চলিব বিচাৰিছে। কোনবোৰ শক্তিৰ উৎস সি ব্যৱহাৰ কৰিব। এই ক্ষেত্ৰত আমি যিটো ধোঁৱা নোলাবৰ কথা কৈছে, কাঠ পুৰিলে ধোঁৱা ওলাই, হয় নে নাই,
কয়লা পুৰিলেও ধোঁৱা ওলায়, পেট্ৰলিয়াম গেছটো পুৰিলে ধোঁৱা ওলাবই। তাৰপিছত তোমাৰ আৰু কি বিদ্যুৎ, যিটো বিদ্যুৎ আছে, বিদ্যুৎ পুৰিলে ধোঁৱা নোলায়। যেনেকে চোৱা আমি তোমাৰ ই ৰিক্সাৰ কথা ক'ব পাৰো, ই ৰিক্সা যেতিয়া চলাই তেতিয়া ধোঁৱা নোলায়, গতিকে বিদ্যুৎ শক্তিটো ৰিহানে কি কৰিব, ব্যৱহাৰ কৰিব। ঠিক আছে। 42ত কোৱা হৈছে এজন ছাত্ৰই অধ্যয়ন কৰি পালে যে জৈৱ গেছত বহু পৰিমাণে মিথেন পোৱা যায়। ঠিক আছে। যাক কি কৈছে, যাক ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়, এইটো ঠিক আছে। ইয়াৰ দহনত ধোঁৱা উৎপন্ন নহয়। কি কৈছে, মিথেনত যিটো মানে জৈৱ গেছ পাইছে এইটো কি মিথেন হয়, আৰু মিথেন ব্যৱহাৰ কৰিলে কি নোলায়, ধোঁৱা নোলায়। ঠিক আছে। এই ক্ষেত্ৰত কি কৈছে যে জৈৱ গেছক শক্তিৰ ভাল নে বেয়া উৎস বুলি গণ্য কৰিবা। এই চোৱা, ইয়াত আমি ভাল উৎস বুলি গণ্য কৰিম। কিয় চোৱা যে বেয়া, যদি এই অপশ্যনটো চাওঁ যে বেয়া, যিহেতু ইয়াৰ দহনৰ ধোঁৱা উৎপন্ন নহয়। ইয়াৰ দহনৰ কি কৈছে যে যিহেতু ইয়াৰ দহনৰ ধোঁৱা উৎপন্ন নহয়। ঠিক আছে, এইটো বেয়া বোলে না, এইটো ৰং হৈছে। বিত দিয়া আছে ভাল, যিহেতু ই মিথেন গেছ উৎপন্ন কৰে। এইটো নাই, বেয়া, যিহেতু ইয়াৰ দহনত কোনো অৱশিষ্ট নাথাকে। এইটো ৰং। ডি, এইটো কাৰেক্ট হ'ব। কিয় চোৱা, কাৰণ ধোঁৱা নোলোৱাৰ লগে লগে পৰিৱেশটোত কোনো প্ৰভাৱ নেপেলায়। আৰু এইটো হ'ব কি, অপশ্যন ডিটো হ'ব কি, একদম পাৰফেক্ট আৰু কাৰেক্ট এনচাৰ। ঠিক আছে। 43 দিয়া আছে সৌৰ কোষ প্ৰস্তুতকৰণ, এইটো জানাই চিলিকন, সৌৰ কোষ প্ৰস্তুতকৰণত চিলিকনটো ব্যৱহাৰ কৰা হয় আৰু কৰিব লাগিব। 44ত কি আছে, তলৰ কোনটো সমুদ্ৰৰ পৰা প্ৰাপ্ত শক্তি নহয়, কোনটো সমুদ্ৰৰ পৰা প্ৰাপ্ত শক্তি নহয়, যিটো ভূতাপীয় শক্তি, এইটো কি সমুদ্ৰৰ পৰা আমি প্ৰাপ্ত নহয়। ঠিক আছে। 45ত দিয়া আছে যে অজীৰ্ণতাৰ ফলত সৃষ্টি হোৱা বিষৰ পৰা, মানে পেটৰ যেতিয়া বিষায়, মানে যেতিয়া গেষ্ট্ৰিক হৈ যায়, তাৰ পৰা পৰিত্ৰাণ পাবলৈ আমি অম্লনাশক খাওঁ, মানে এই এচিডটো কিল কৰিবলৈ। মানে সেই অম্লনাশক খাওঁ মানে কি, এটা টেবলেট খাই আছো, চাপোজ ধৰা টেবলেটটো খাইছে, টেবলেট কিহৰ হ'ব লাগিব, ক্ষাৰকৰ হ'ব লাগে। কাৰণ কি এচিড আৰু ক্ষাৰ ৰিয়েকশ্যন কৰাৰ লগত এইটো কি হৈ যায়, নৰ্মেল হৈ যায়, প্ৰশমন হৈ যায়। ইয়াৰ ৰিজনটো দিয়া আছে অম্লনাশকে পেটৰ অতিৰিক্ত এচিডক প্ৰশমিত কৰে। আৰু অম্লনাশকে কি কৰে, টেবলেটটোৱে কি কৰিব, আমাৰ যেতিয়া আমি পেট বিষাই টেবলেটটো খাইছো, পেট বিষ কমি গ'ল, মানে কি টেবলেটত কি আছে, ক্ষাৰ আছে। গতিকে এই ক্ষেত্ৰত আমি কি চাওঁ, চোৱা যে মই যে কৈছো যে প্ৰশমিত কৰি দিয়ে, সেই কথাটো ইয়াত উল্লেখ কৰিছে। গতিকে এ আৰু আৰ, মানে এছাৰচন আৰু ৰিজন কি হ'ব, দুয়োটা কাৰেক্ট এনচাৰ হ'ব। আৰু ৰিজনটো এছাৰচনৰ কি হ'ব, শুদ্ধ বাক্য হ'ব। ঠিক আছে, শুদ্ধ বাক্য। গতিকে অপশ্যন এ টো হ'ব কি, কাৰেক্ট এনচাৰ হ'ব। চ' তোমালোকৰ নগাঁও ডিষ্ট্ৰিক্টৰ 45 MCQ আমি আলোচনা কৰিছো। যদি কোনো এটা কুৱেশ্যন আনচাৰ তোমালোকে বুজি নোপোৱা, আশা কৰো তোমালোকে গোটেইখিনি বুজি পাইছা, কাৰণ মই NCERT লৈ তোমালোকক বুজাইছো। তথাপিও যদি কোনো এটা বস্তু বুজি পোৱা নাই, তোমালোকে গাইডেন্স উইথ ই-বিনাৰ হোৱাটছএপ যিটো গ্ৰুপ আছে, সেইটো গ্ৰুপত মেছেজ দিবা, এইটো বস্তু স্ক্ৰীনশ্বট মাৰি তাত মই এইটো ভালকে চলিউশ্যন দি দিম। লগতে যদি তোমালোকে পাৰা, এই কমেন্ট ছেকশ্যনতো যিকোনো এটা ভুল হৈ থাকে আমাৰ কুৱেশ্যন আনচাৰ, তোমালোকে কমেন্ট ছেকশ্যনত এইটো শুধৰাই দিবা। আৰু এটা কথা হ'ল, তোমালোকে যদি আমাৰ ইউটিউব চেনেলটো তোমালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ৰাখিবা, বহুত ভাল হ'ব। আৰু তোমালোকৰ কাৰণে আমি ফাইনেলৰ আগলৈকে আমি তোমালোকৰ দৰে এইদৰে MCQ ছেশ্যন বা বিভিন্ন ধৰণৰ টেষ্ট পেপাৰ বা চেম্পল পেপাৰ বা ডিষ্ট্ৰিক্ট পেপাৰখিনি আলোচনা কৰি থাকিম। তোমালোকৰ বহুত লাভ হ'ব। আৰু নতুন পেটাৰ্ণত গোটেইখিনি বস্তু আহি আছে, আৰু এইটো তোমালোকৰ এতিয়া পঢ়াৰ সময়, ভালকে পঢ়া। আৰু নেক্সট আমি বেলেগ এটা ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ লৈ আগবাঢ়ি যাম। আৰু আজি ভিডিঅ'টো মই ইমানতেই সমাপ্ত ৰাখিছো। থেংক ইউ।